দুরা আপনি শুন আজিকালি অকল পলিটিক্যাল কথা পাতি থাকে ফেসবুক খান খুলবাই নৰো আপনার কিয়া কি হল বহ নহয় আপনার ফেসবুক পেজটো যেতিয়াই খুলো নতুন ভিডিও আহিব অকল পলিটিক্যাল কথা বেলেগ টপিক নহল নেকি আপনার এতিয়া ৰাজনীতিৰ সময় গতিকে ৰাজনীতিৰ কথা পাতিম আপুনি ইমান পলিটিক্যাল কথা পাতি থাকে এতিয়া বৰ্তমানৰ কথা কৈছো এই আইবালা 26ত সিএম কা আহিব কওকচোন মতটো বাদ দি তোৰ মতে কাই হ'ব মোৰ মতে তো ৰেজাউল কৰিম চৰকাৰ কি আহিলে ৰব মই প্ৰমাণ দেখাই আছো পাগলা হৈছা নেকি তই ৰবচোন कमेंट पे लिखिए इंशाअल्लाह क्योंकि इंशाअल्लाह कहने से ही हर नामुमकिन को अल्लाह रब्बुल आलमीन मुमकिन कर देता है 2026 में ना सही उसके बाद में रेजाउल करीम को आसाम का चीफ मिनिस्टर बनाएंगे और एक मुसलमान एक जो है आसाम का चीफ मिनिस्टर बनना चाहिए। बहुत पहले एक लेडीज था आसाम की मुख्यमंत्री बहुत पहले और रेजाउल करीम सर एक मुस्लिम है उनको आसाम का चीफ मिनिस्टर बनाएंगे। বন্ধ কৰ এতিয়া মই তোক কৈ আছো শুনিলো দেখা পালো মানে মোটামুটি কিমান হাজাৰ হাজাৰ মানুহে কমেণ্ট লিখছি ইনশাআল্লাহ বুলি এতিয়া মই কথাটো কৈ আছো ই ৰেজাউল কৰিম ইটো কংগ্ৰেছত জইন কৰিছিল আৰু এইটো তেতিয়াৰ ভিডিঅ' তাৰমানে কংগ্ৰেছ বা ৰেজাউলতৰ ইহঁতৰ এটাই টাৰ্গেট পাৰিলে চিএমজনো মুছলিম হ'ব লাগে আৰু যদি পাৰে গোটেই ভাৰতবৰ্ষখনে মানে ইছলামিক কাউণ্ট্ৰি হ'ব লাগে বাংলাদেশ বা পাকিস্তানৰ নিচিনা ইমান মানুহ ইনশাআল্লাহ লেখছি তো হেনা এনেতো লাগছি সিহঁতে সেইগিলা সপোন দেখে চা কোনোবাই ইউটিউবাৰে বনাইছে সি এটা কণ্টেণ্ট বনাইছে সমস্যাটো হৈছে এই যে হাজাৰ হাজাৰ মানুহে যে কমেণ্ট দিছে সেইবিলাকতো অসমৰে মানুহ অসমৰে কোনোবা মিয়া মুছলিম বুজা নাই তাহাঁতেও এইটো বস্তু বিচাৰে সমস্যাটো হৈছে সেইটো মানে তাহাঁতে তাৰমানে তাহাঁতৰ ধৰ্মৰ মানুহক লাগে সি লাগিলে কাম কৰক নকৰক সি শিক্ষিত হওক বা নহওক তাৰ দক্ষতা থাকক নাথাকক তাহাঁতক সেনেকুৱা মানুহ লাগে আমাৰ আশে পাশে এনেকুৱা বহুত মানুহ আছে মই ভাবি আছিলো মই যেতিয়া ভিডিঅ'টো চাই থাকোঁতে ইমান মানুহে ইনশাআল্লাহ লিখি আছে লিখি থাকক মানে চিএম হ'ব বুলি ভাবিছিলো মই সিহঁতে লিখি চিএম হ'ব নেকি শুনিলো তই মোক এনে খোজাবা আহিছা মোৰ মুখেদি মানে কথাটো উলিয়াবা আহিছা তই পলিটিকেল কথা নাপাতা নেকি মই পাতো মোৰ ভিডিঅ' এই মাখা মানুহৰ চিন্তাধাৰাৰ কাৰণে একচুৱেলি মামাক ছাপোৰ্ট কৰোঁ আমি বুজা নাই আৰু কিছুমানে কয় নহয় যে বিজেপিয়ে হিন্দু মুছলিম কৰি আছে বিজেপিয়ে নহয় এই কংগ্ৰেছৰ মানুহবিলাকে একচুৱেলি হিন্দু মুছলিম কৰে চা তই যে হিমন্ত বিশ্ব শৰ্মাক যে ভোট দিয়া তেওঁ কি হিন্দু কাৰণে বা বিজেপিক যে ভোট দিয়া হিন্দু কাৰণে দিয়া নেকি নহয় বহুত উন্নতি কৰিছে বহুত কাম কৰিছে কথা গোটেই কথা সেইটোৱে তাৰমানে মই এটাই কথা বুজিবলৈ এই গেদাখিনি এহঁতৰ গেদাই বিচাৰে তাৰমানে মুখ্যমন্ত্ৰীটো গেদাই লাগে এহঁতক তাহাঁতৰ চিন্তাধাৰাই হে নাই গতিকে উপায় নাই আৰু কথাটো হ'ল আমি সজাগ হ'ব লাগিব এইগিলা জ্ঞান মোৰ পৰা লৈ থাকবি চুলিখিনি দীঘল কৰিলে নহ'ব বুজা নাই মাথাটো থাকিব লাগিব সেইটো বস্তুটো বুজি পালোঁ তাৰমানে উপায় নাই চাহ একাপ খোৱাই ভাই